নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট আৰু এজন তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ তান্ত্ৰিক কবচৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সাধাৰণতে তন্ত্ৰশাস্ত্ৰত বিভিন্ন কবচৰ সম্পৰ্কে পোৱা যায়, যেনে বগলামুখী কবচ, মহামৃত্যুঞ্জয় কবচ, সৰস্বতী কবচ, হনুমান কবচ, কালী কবচ, ৰাজমোহিনী কবচ, মোহিনী কবচ, কামমোহিনী কবচ, মোহিনী বশীকৰণ কবচ বা আত্মৰক্ষাৰ কবচ, দেহৰক্ষাৰ কবচ ইত্যাদি বিভিন্ন ধৰণৰ কবচৰ সম্পৰ্কে, যন্ত্ৰৰ সম্পৰ্কে পোৱা যায়। কিন্তু বন্ধুসকল, সকলোতকৈ বেছি আমাৰ কামত অহা কবচটোৱে হৈছে মোহিনী কবচ। আৰু সেই মোহিনী কবচৰ তিনিটা ভাগ থাকে। এটা হৈছে মোহিনী বশীকৰণ কবচ, এটা হৈছে ৰাজমোহিনী কবচ, আৰু সকলোতকৈ শক্তিশালী মোহিনী কবচটোৱে হৈছে বিশ্বমোহিনী কবচ। আজি সেই বিশ্বমোহিনী কবচৰ সম্পৰ্কে মই আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ' এটাত আপোনালোকৰ লগত ৰাজমোহিনী কবচৰ চমৎকাৰী উপকাৰৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বিশ্বমোহিনী কবচৰ চমৎকাৰী উপকাৰ সম্পৰ্কে। বন্ধুসকল, প্ৰথম কথা হ'ল, এই মোহিনী কবচৰ আমাৰ প্ৰয়োজন কিয় থাকে? বন্ধুসকল, আমি সকলোৱে জানো যে আজিকালি হৈছে প্ৰতিযোগিতাৰ যুগ, আৰু এই প্ৰতিযোগিতাৰ যুগত আমি আগবাঢ়ি যাবলৈ, জীৱনত উন্নতি কৰিবলৈ আমি পৰিশ্ৰম কৰাৰ লগতে, আমি বুদ্ধি বা টেকনিক ইউজ কৰাৰ লগতে আমি ভাগ্যৰ ছাপৰ্টো লোৱাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, মোহিনী শব্দটোতে আপোনালোকে গম পায় যে ইয়াৰ মুখ্য কাম হৈছে আপোনাৰ পথৰ বাধা বিঘিনিবিলাক দূৰ কৰা। আপোনাৰ যদি কোনোবা শত্ৰুৱে বিভিন্ন কামত আপোনাক বাধা দি আছে, সেই বাধা বিঘিনিবিলাক দূৰ কৰা, আপোনাৰ সকলো কাম সিদ্ধি কৰা, আৰু যাতে আপুনি সকলোৰে প্ৰিয় পাত্ৰ হয়, সকলোৱে যাতে আপোনাৰ লগত ভাল ব্যৱহাৰ কৰে, সকলো যাতে আপোনাৰ কথাত নুহ যায়, তাৰে অৰ্থ হৈছে মোহিনী। বন্ধুসকল, আমি পোনপ্ৰথমে আলোচনা কৰোঁ আহক যে বিশ্বমোহিনী কবচৰ উপকাৰিতানো কি কি, অৰ্থাৎ এই কবচ যদি আমি ধাৰণ কৰোঁ তাৰ পৰা আমাৰ কি কি লাভ হ'ব পাৰে। বন্ধুসকল, প্ৰধান লাভটো হ'ল নৱগ্ৰহৰ দুখ দূৰ কৰা। অৰ্থাৎ নৱগ্ৰহৰ যদি কিবা দুখ আছে, সেই দুখ দূৰ কৰাটো বিশ্বমোহিনী কবচে সহায় কৰে। দ্বিতীয়তে, আপুনি যি কাৰ্যতে যাব বা যি পথতে আপুনি আগবাঢ়ি যাব, সেই পথত যাতে আপুনি কৃতকাৰ্যতা লাভ কৰে, সেই ক্ষেত্ৰত আপোনাক সহায় কৰিব, ছাপৰ্ট কৰিব। তৃতীয়তে, আপোনাৰ যদি শত্ৰু অধিক আছে, শত্ৰু দমন কৰিব। অৰ্থাৎ শত্ৰু আপোনাক ভাল চকুৰে চাবলৈ বাধ্য হ'ব বা কোনো কাৰণতে আপোনাক অপকাৰ কৰিব নোৱাৰিব। আপোনাক কোনো ধৰণৰ যাদু মন্ত্ৰ বা বান আপোনাৰ ওপৰত প্ৰয়োগ কৰিব নোৱাৰিব। আপোনাৰ দেহ ৰক্ষাৰ কামো ই কৰিব। আপোনাৰ সৰ্ব কাৰ্য সিদ্ধি কৰিব। কিবা কাৰ্যত যদি আপোনাৰ বাধা বিঘিনি আছে, সমস্যা আছে, সেই বাধাখিনি দূৰ কৰাত সহায় কৰিব। মানুহৰ লগত সম্পৰ্ক ভাল কৰাত সহায় কৰিব। আপোনাক সকলোৱে ভাল চকুৰে চোৱাৰ ব্যৱস্থা কৰিব। এই কবচ ধাৰণ কৰিলে আপোনাৰ সন্মুখত যিজন ব্যক্তি আহিব, সেইজন ব্যক্তি আপোনাৰ কথাত মোহিত হ'ব বা আপোনাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হ'ব, আৰু আপোনাৰ আকৰ্ষণ শক্তিও বৃদ্ধি পাব। যদি আপোনাৰ জন্মকুষ্ঠিত বিভিন্ন ধৰণৰ গ্ৰহৰ ইষ্ট আছে, বহুকেইটা গ্ৰহৰ দুখ আছে, সেই দুখ দূৰ কৰাটো আৰু সেই গ্ৰহ দুখক শান্ত কৰি ৰখাটো এই কবচে সহায় কৰে। আপোনাক দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰে, অকাল মৃত্যুৰ পৰা সুৰক্ষা প্ৰদান কৰে, মানুহৰ নজৰ দুখৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰে। যদি আপুনি ব্যৱসায় কৰে, তেন্তে সেই ব্যৱসায়ত আপোনাৰ উন্নতি প্ৰদান কৰাত সহায় কৰে। যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি কৰ্মক্ষেত্ৰত সকলোৱে ছাপৰ্ট পোৱাত সহায় কৰে। সোনকালে প্ৰমোশ্যন পোৱাৰ ক্ষেত্ৰত, চেলাৰী ইনক্ৰিমেণ্ট হোৱাৰ ক্ষেত্ৰত সহায় কৰে। যদি আপুনি মাৰ্কেটিঙৰ কাম কৰি আছে, তেন্তে এই কবচ যদি আপুনি ধাৰণ কৰে, তেন্তে আপুনি যাৰ ওচৰতে গৈ নিজৰ প্ৰডাক্টৰ প্ৰেজেণ্টেশ্যন দিব, সেই ব্যক্তিজন আপোনাৰ কথাতে মুগ্ধ হ'ব আৰু আপোনাৰ বিজনেছ ভাল চলিবলৈ ল'ব। ধন বৃদ্ধিটো এই কবচে সহায় কৰে। যদি আপোনাৰ ধন সঞ্চয় নহয়, পকেটত পইচা নৰয়, সেই ক্ষেত্ৰতো এই কবচে আপোনাক সহায় কৰে।
আপোনাৰ সন্মান বৃদ্ধিটো সহায় কৰে। প্ৰেমৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰাটো এই কবচে সহায় কৰে। যিকোনো ধৰণৰ বিদ্যা অতি সোনকালে আয়ত্ত কৰাত সহায় কৰে। স্মৃতি শক্তি বৃদ্ধি কৰাটো সহায় কৰে। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে ডেন্স প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, খেল ধেমালি ইত্যাদি ক্ষেত্ৰত আপোনাক জয়ী হোৱাটো সহায় কৰে বা আপোনাক দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাটো সহায় কৰে। লগতে বিচাৰকৰ দৃষ্টি আকৰ্ষণ কৰাটো সহায় কৰে। যদি আপোনাৰ কোৰ্ট কেছ চলি আছে, সেই কোৰ্ট কেছত বিজয় সাব্যস্ত কৰাটো এই কবচে সহায় কৰে। যদি আপুনি ৰাজনীতিৰ লগত জড়িত হৈ আছে, তেন্তে এই কবচে আপোনালোকক মানুহৰ মাজত পপুলাৰ হোৱাত সহায় কৰে। তাৰ লগতে ইলেকশ্যনত জয়ী হোৱাৰ ক্ষেত্ৰতো সহায় কৰে। আপোনাৰ যিকোনো মনোকামনা পূৰণ কৰাত সহায় কৰে। যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত এই কবচে সহায় কৰে। বন্ধুসকল, এইটো এটা তন্ত্ৰৰ মহাকবচ। এই কবচ হিন্দু আৰু মুছলমান দুই পদ্ধতিৰে নিৰ্মাণ কৰা হয়। এইদৰে এই কবচে মুঠ 133টা কাম কৰে আৰু ইয়াক প্ৰস্তুত কৰিবৰ কাৰণে অষ্টধাতু বা পঞ্চধাতুৰ তাবিজ ব্যৱহাৰ কৰা হয়। আৰু এই কবচ বা কাবিজ আপুনি নিজৰ ডিঙিত ৰূপত বা সোণৰ চেনত ধাৰণ কৰিব লাগে। আৰু এই কবচৰ নক্সাটো মই আপোনাক স্ক্ৰীণত দি দিছোঁ। নক্সাটো এনেধৰণৰ, আৰু এই নক্সা ভোজপাতত গুৰুচনাৰ চিয়াহীৰ সহায়ত প্ৰস্তুত কৰা হয়। বন্ধুসকল, গুৰুচনা কি বস্তু যিসকলে অলপ তন্ত্ৰ মন্ত্ৰৰ জ্ঞান আছে তেওঁলোকে ভালকৈ জানে। বন্ধুসকল, যিদৰে ৰাজমোহিনী কবচত 108টা বস্তু দিয়া থাকে যি 108টা কাম কৰে, ঠিক তেনেকৈ বিশ্বমোহিনী কবচত 133টা বস্তু দিয়া থাকে আৰু প্ৰত্যেকটো বস্তুৱে অৰ্থাৎ 133টা বস্তুৱে 133টা কাম কৰে। আৰু ইয়াত যিখিনি বস্তু ব্যৱহাৰ কৰা হয় সকলোখিনি প্ৰাকৃতিক বস্তু। ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল বস্তু ইউজ কৰা নহয়। প্ৰাকৃতিক বস্তু মানে বিভিন্ন গছ গছনিৰ শিপা, গছৰ ছাল, গছৰ পাত, গছৰ গুটি, বিভিন্ন নদীত পোৱা প্ৰবাল, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটিৰ বিভিন্ন অংগ পতংগ, ছাল, নখ, হাড়, পিঠ ইত্যাদিবিলাক এই কবচত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, কেইটামানৰ সম্পৰ্কে মই আপোনালোকক কৈ দিছোঁ। বন্ধুসকল, যেনে অষ্টধাতু ব্যৱহাৰ কৰা হয়, স্বৰ্ণ ভস্ম ইয়াত ইউজ কৰা হয়, কেশৰ, চন্দন, গুৰুচন, কামসিন্দুৰ ইয়াত ব্যৱহাৰ কৰা হয়, মিলন গুটি, ৰাজমোহিনী গুটি, ৰাজাৰাণী গুটি, গুঞ্জাৰ গুটি ইয়াত ব্যৱহাৰ কৰা হয়, ৰাজমোহিনী জৰী, মায়াজাল, ইন্দ্ৰজাল, মোহিনী জাল ইত্যাদি ব্যৱহাৰ কৰা হয়, কস্তুৰী ব্যৱহাৰ কৰা হয়, বাঘৰ দাঁত ব্যৱহাৰ কৰা হয়, গাহৰিৰ দাঁত ব্যৱহাৰ কৰা হয়, কাছৰ চলং ব্যৱহাৰ কৰা হয়, ফেঁচাৰ নখ ব্যৱহাৰ কৰা হয়, কলামুখীৰ নখ ব্যৱহাৰ কৰা হয়। তাৰ লগতে অমৰলতা, তুলসী, স্বৰ্ণমণি গছ, নাগলতা, আকন গছ, বেলগছ, বৰগছ, স্বামী গছ, পলাশ গছ ইত্যাদি গছৰ শিপা ইয়াত ব্যৱহাৰ কৰা হয়। তাৰ লগতে ৰাহু চান্দাল গছৰ শিপা, তুৰি চান্দাল গছৰ পাত ইয়াত ব্যৱহাৰ কৰা হয়। তাৰোপৰি বিভিন্ন ধৰণৰ জীৱ জন্তুৰ দাঁত, নখ, হাড়, ছাল ইত্যাদিবিলাক ইয়াত ব্যৱহাৰ কৰা হয়। তাৰোপৰি নৱগ্ৰহ জৰী ব্যৱহাৰ কৰা হয়, 27টা নক্ষত্ৰ জৰী ব্যৱহাৰ কৰা হয়। এইদৰে 133টা বস্তু ইয়াত ব্যৱহাৰ কৰা হয়। সেইকাৰণে বন্ধুসকল, হিন্দু তন্ত্ৰতে হওক বা মুছলমান তন্ত্ৰতে হওক, এই কবচক কোৱা হয় মহাশক্তিশালী বিশ্বমোহিনী কবচ। পোনপ্ৰথমে শনি মংগলবাৰৰ দিনা কোনো অষ্টধাতুৰ তাবিজত প্ৰথমে ভোজপাতত গুৰুচনৰ চিয়াহীৰ সহায়ত এই বিশ্বমোহিনী কবচৰ নক্সা অঁকা হয়। তাৰপিছতে তাবিজত এই 133টা বস্তু ভালকৈ ভৰোৱা হয়। তাৰ লগতে এই বিশ্বমোহিনী কবচৰ নক্সাও তাত ভৰোৱা হয়। তাৰপিছতে এটা মন্ত্ৰ আছে, যি মন্ত্ৰৰ সহায়ত এই বিশ্বমোহিনী কবচত জাগ্ৰত কৰা হয়। আৰু এই জাগ্ৰত কৰা মন্ত্ৰটো আপোনালোকক মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে বন্ধুসকল, ওম চামুণ্ডে জয় জয় সৰ্ববিশ্ব স্তম্ভয় স্তম্ভয় ভঞ্জয় ভঞ্জয় মোহয় মোহয় সৰ্বস্থে নমস্বাহা। বন্ধুসকল, এই মন্ত্ৰটো কবচটো ভালকৈ বনোৱাৰ পিছত, তাত 133টা বস্তু ভৰোৱাৰ পিছত বা নক্সাটো ভৰোৱাৰ পিছত একেবাৰে শেষৰ মুহূৰ্তত ইয়াক জাগ্ৰত কৰিবৰ কাৰণে এই মন্ত্ৰটো 11 বাৰ পাঠ কৰি কবচটোত 11টা পু দিয়া হয়। তাৰপিছত এই কবচ আপুনি ধাৰণ কৰিলে সেই কবচে আপোনাক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰে, বাধা বিঘিনিবিলাক দূৰ কৰে, আপোনাক সৰ্ব ইচ্ছা পূৰ্ণ কৰাত সহায় কৰে। বন্ধুসকল, এনে নহয় যে আজি আপুনি কবচটো ধাৰণ কৰিলে কাইলৈৰ পৰা আপোনাৰ সকলো কাৰ্য সিদ্ধি হৈ যাব। এই কবচে আপোনাক কাম কৰোঁতে কেতিয়াবা অকণ সময়ৰ প্ৰয়োজন হয়। যিহেতু আমাৰ শৰীৰত এটা এনাৰ্জি আছে, কবচতো এটা এনাৰ্জি আছে, দুইটা এনাৰ্জি মেটচ হওঁতে অকণ সময়ৰ প্ৰয়োজন হয়। কিছু ব্যক্তিৰ ক্ষেত্ৰত 15 দিনৰ ভিতৰতে আপোনাৰ কাম কৰিবলৈ ষ্টাৰ্ট কৰে, কিছু ব্যক্তিৰ ক্ষেত্ৰত 30 দিন বা 45 দিন পৰ্যন্ত সময় লাগে। কিন্তু ইয়াৰ এটা চমৎকাৰী গুণ আছে যে এই কবচ কেতিয়াও বিফল নহয়। এই কবচে আপোনাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিবই আৰু ইয়াৰ প্ৰভাৱ আপুনি নিজে অনুভৱ কৰিব।
বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে বিশ্বমোহিনী কবচ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু এই বিশ্বমোহিনী কবচে আমাক কি কামত সহায় কৰিব পাৰে। বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।